নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অংকুৰ। আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ লগত আলোচনা কৰিম মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি অৰ্থাৎ লাখপতি বাইদেউ আঁচনিখনৰ ওপৰত। লাখপতি বাইদেউৰ আঁচনিখন বৰ্তমান সময়ত আপোনালোকৰ ইণ্টাৰভিউ হ'ব, কিন্তু আপোনালোকৰ ইণ্টাৰভিউত কি সুধিব? যিহেতু আপোনালোকে প্ৰপত্ৰখিনি জমা দিলে, জমা দিয়াৰ পিছত হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে তেওঁলোকক একোটাকৈ বা এবাৰ ইণ্টাৰভিউত এটেণ্ড হ'ব লাগিব, ইণ্টাৰভিউত বহিব লাগিব। এতিয়া কথা হ'ল, আপুনি ইণ্টাৰভিউত বহোঁতেনে ইণ্টাৰভিউলৈ যাওঁতেনে কি ডকুমেণ্টছ নিব লাগিব বা আপোনাক ইণ্টাৰভিউত কি সুধিব, সেই সম্পৰ্কে হিমন্ত বিশ্ব শৰ্মাই সবিশেষ মন্তব্য আগবঢ়াইছে বা মই এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকৰ আগত উপস্থাপন কৰিম। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'ই আপুনি পোনপ্ৰথমে লাভ কৰিব। বন্ধু বান্ধৱীসকল, তেন্তে আহকচোন আমি অকণো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। এতিয়া কথা হ'ল, হিমন্ত বিশ্ব শৰ্মাই কৈছে যে যেতিয়া ইণ্টাৰভিউ হ'ব, মানে আপোনালোকে যিহেতু প্ৰপত্ৰসমূহ জমা দিলে, জমা দিয়াৰ পাছত আপোনালোকক কি হৈছে, ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউত কি কুৱেশ্যন সুধিব? প্ৰথমতে আপোনালোকক এটা কুৱেশ্যনেই সুধিব, আপোনালোকৰ সন্তানৰ সংখ্যা কিমান। অৰ্থাৎ আপোনালোকে নিশ্চয় গম পায় যে সন্তান OBC আৰু যিসকল জেনেৰেল তেওঁলোকৰ সন্তানৰ সীমা সংখ্যা দিছিলে তিনিটাতকৈ যদি বেছি থাকে তেওঁলোকে লাভ কৰিবলৈ সক্ষম নহ'ব। যিহেতু আপোনালোক কিছুমান জেনেৰেল কাষ্টৰ বা SC সেইখিনি জেনেৰেল আৰু OBCৰ ক্ষেত্ৰত 3টা সন্তানৰ সীমা সংখ্যা দিছিলে, আৰু যিসকল SC মটক চাহ জনগোষ্ঠীৰ তেওঁলোকৰ সন্তানৰ সংখ্যা দিছিলে 4টাতকৈ যদি বেছি থাকে তেওঁলোকে লাভ কৰিবলৈ সক্ষম নহ'ব, হিমন্ত বিশ্ব শৰ্মাই কৈছিল। এতিয়া বন্ধু বান্ধৱীসকল, হিমন্ত বিশ্ব শৰ্মাই ইণ্টাৰভিউ সম্পৰ্কে কি মন্তব্য আগবঢ়াইছে আপুনি বা আমি প্ৰথম অৱস্থাত শুনি লওঁ আহক। সেইটো হৈছে বাইদেউসকলক লাখপতি বাইদেউ বনাব লাগে। লাগে নে নাই লাখপতি হ'ব? কাক নালাগে হাত উঠা। কাক নালাগে? আচ্ছা, কাক লাগে হাত উঠক এতিয়া। আচ্ছা, এতিয়া হাতখন নামাওক। এতিয়া ভাতৰ ভোকটো অলপ কমিছে নে নাই? কমিছেতো ভাতৰ ভোকটো? ঠিক আছে। এতিয়া লাখপতি আমি কেনেকে বনিম? লাখপতি বাইদেউ বুলি ক'লেতো নহ'ব। পিছত আকৌ কংগ্ৰেছী বিলাকে ক'ব, এই ক'ত মুখ্যমন্ত্ৰীয়ে লাখপতি বনাম বুলি কৈছিল, ক'ত বনিলি বুলি ক'ব নহয়। বিজেপিক জিকাবনে নাই? মোদীক প্ৰধানমন্ত্ৰী পাতিবনে নাই? নহ'লে আকৌ মই কৈহে থাকিম, চব এনেই যাব। ঠিক আছে, নহ'লে আকৌ দিলীপ শইকীয়া টেনশ্যন হৈ যাব, হয়নে নহয়? মই কৈছো ঠিক আছে। এতিয়া ফৰ্মখন ফিল আপ কৰিলে নে নাই আপোনালোকে? কৰিলে? কোনে? চবেই কৰিছে কিজানি, তথাপিতো কৰা কেইজনে হাত উঠাওকচোন। আচ্ছা, এতিয়া ফৰ্মখিনি আপোনালোকে দিলে। এতিয়া আপোনালোকৰ সৰুকৈ ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ মানে এইবোৰ পৰীক্ষাৰ ইণ্টাৰভিউ নহয়। এটা ইণ্টাৰভিউ বাচ্চা কেইটা আছে এইটোৱে সুধিব খালি। 4টা-5টা থাকিলে দিগদাৰ হ'ব, আৰু 3-4টালৈকে মই মিলাই ল'ম, হ'ব? গতিকে যি নহওক, এই কথাটো সোধাৰ পিছতেই এদিন ৰাতিপুৱা বেংকৰ একাউণ্টত আপোনালোকৰ মোবাইলত টিলিং মেছেজ আহিব আৰু একাউণ্টত টুপুং কৰি 10,000 টকা সোমাই যাব। হ'ল? এতিয়া 10,000 টকাটো সোমোৱাৰ পিছত কি কৰিম? গিৰিয়েকক দি দিম। কোনে গিৰিয়েকক দি দিব? এতিয়া মোৰ আগত কৈছে নিদিওঁ বুলি, পিছত আকৌ দি দিব। দিবনে নিদিয়ে? এইটোত অলপ লাহেকৈ কয়, অলপ ভয়ো খাই গিৰিয়েকক। দিবনে নিদিয়ে? নাই, নলয় গিৰিয়েকবিলাকেও, মই কৈ দিম টিভিত। আপোনালোকৰ চিন্তা নাই, গিৰিয়েকসকলক মই কৈ দিম যে এই 10,000 টকাটো ল'ব নালাগে, পাৰিলে নিজৰ পকেটৰ পৰা 2,000 মান দিবহে লাগে। ঠিক আছে, হ'বনে? এই 10,000 টকাটো পোৱাৰ পিছত এই টকাটো আমি যি
কোনোবাই মুৰ্গী কৰক, হাঁহ কৰক, কাপোৰ বওক, সৰু দোকান দিয়ক, নহলে 10,000 টকা গোট খুৱাই 1 লাখ টকা দি গ্ৰুপত বিজনেছ কৰক। যি কেইগৰাকী বা সকলোৱে ভাল কাম কৰিব তেওঁলোকক মই আকৌ 25,000 টকা বেংকৰ একাউণ্টত দিম। এই 25,000 টকাৰ 12,500 বেংকক ঘূৰাই দিব লাগিব, 12,500 ঘূৰাই দিব নালাগে আৰু বেংকক কোনো সুদ দিব নালাগে, সুদটো চৰকাৰে দি দিব। 12,500 টকাও চৰকাৰে দিব, মাত্ৰ 12,500 টকা আপোনালোকে ঘূৰাই দিব লাগিব। 25 আৰু 10 কিমান হ'ল? 35,000। এতিয়া এখন তালনিতো তাল নাবাজিব, 2খন তাল দি বজাব লাগিব। এতিয়া আপোনালোকে কষ্ট কৰিব লাগিব। মই 35,000 টকা কৰি দিলো, আপোনালোকে কষ্ট কৰি 2 বছৰ 3 বছৰত ইয়াক 1 লাখত লৈ যাব লাগিব। যিবিলাকে লৈ যাব নোৱাৰে লাগিলে তেওঁলোকক আৰু 10-20,000 টকা পিছত আমি আকৌ বেংকত সোমাই দিম, কিন্তু লাখপতি কৰিহে এৰিম। হ'ব, লাখপতি হ'ব লাগিব। আৰু আজিৰ পৰাই মনটো বনাই লওক যে মই লাখপতি হ'ম, আৰু যদি হ'ম বুলি কয় হ'ব, কিন্তু যোনে নহয় বুলি ক'ব সি হ'ব নোৱাৰিব। আপোনালোকে সকলোৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মোক কৈছে যে অসমত 40 লাখ আত্মসহায়ক গোটৰ সদস্য আছে, সকলোকে আমি লাখপতি বনাব লাগিব। গতিকে যেনে তেনে আমি লাখপতি বনাম আৰু আপোনালোকে লাখপতি বনিব লাগিব। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যখিনি বা স্পষ্টকৈ শুনিলে। কি কৰিব লাগিব, ইণ্টাৰভিউত কেনেদৰে এটেণ্ড হ'ব লাগিব, বা আপোনালোকৰ একাউণ্টত কেতিয়াকৈ টকা সোমাব, কেনেকৈ টকা সোমাব, মানে যিহেতু আপোনালোকে প্ৰপত্ৰসমূহ জমা দিলে, জমা দিয়াৰ পাছত আপোনালোকে ইণ্টাৰভিউত এটেণ্ড হ'ব লাগিব। ইণ্টাৰভিউত এটেণ্ড হোৱাৰ পাছতেই আপোনালোকৰ একাউণ্টত টকাখিনি সোমাবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল, আকৌ কৈছোঁ, আপোনালোকৰ একাউণ্টত ইণ্টাৰভিউত এটেণ্ড হোৱাৰ পাছত 2-3 দিনৰ পিছতেই ইণ্টাৰভিউত এটেণ্ড হোৱাৰ পাছত আপোনালোকৰ টকাখিনি সোমাবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টোৰ মাধ্যমেৰে মই সৰু কিছুমান ইনফৰ্মেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ। আপুনি মোৰ ভিডিঅ'সমূহ কেনেকুৱা পায় চাই প্লিজ কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু যদি মোৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।